ঘনৈ বৰ ঠাণ্ডা লাগিছে বৈ বৈ ৰুমলৈ যাওঁগৈ বলৈ। আৰু তইনো কেনেকে এই গেঞ্জিটো পিন্ধি এনেকে আছ কপনিত মোৰ দেখিয়ে তোৰ বেছি ঠাণ্ডা লাগিছে আৰু মোৰ ভাগৰ। একো নহয় শইকীয়া দা, ঠাণ্ডা লাগিলেও অকণমান এনজয় কৰিছোঁ আৰু ঠাণ্ডাত এনজয় কৰা মজাই বেলেগ নহয়। মানালী আহিছোঁ যেতিয়া অকণমান এনজয় কৰি থৈ যাওঁ আৰু। এই ৰবা দেউতা, অলপ মই এনজয় কৰি লওঁ। ঘৰত গৈ দেখাবগে লাগিব নহয়, স্কুলত লগৰবোৰৰ আগত ফিট মাৰিবও লাগিব নহয়। তুমি মোক দুকপিমান ফটো মাৰি দিবা দেই, অলপ ভিডিঅ' কৰি দিবা, নহ'লে সিহঁতে বিশ্বাসেই নকৰিব নহয়। দেউতা চোৱা চোৱা, ইমান ধুনীয়াকৈ বৰফ পৰি আছে, মোৰ যে দেখিয়েই ভাল লাগি গৈছে। তোৰ এনেকৈ কৰি থাকিলে মানে বেমাৰে ওলাব, আকৌ পিছত মাৰে মোকেই গালি পাৰিব। বৈ যাওঁগৈ বৈ সোনকালে ৰুমলৈ, পিছত বোলে বেমাৰত পৰি ঘৰলৈ যাবই নোৱাৰা হ'ল। হেল্ল' ৰমলা। কোৱা, শুনি আছোঁ। এই তোমাৰ পুতেৰাই ইয়াৰ পৰা যাবই নোখোজে ৰুমলৈ। ৰবা পুতেৰাই, মই জোৰ কৰি আছোঁ, অকণমান দেৰিকৈ ফোন কৰিছোঁ। কি কৈছা? মোৰ মাতটো ঠাণ্ডাতে বহিয়ে গৈছে দেই। মাই গড দেউতা, মই বৰফত সোমাই গৈছোঁ, কি হ'ব এতিয়া? মোৰ হ'লে বৰ ভয় লাগিছে, সোমাই গৈ আছোঁ। কেনেকৈ সোমালি? আৰু অলপ জঁপিয়াবি তই, উৎপতীয়া। এতিয়া বাৰু মই তোক কেনেকৈ উলিয়াওঁ বাৰু, ইমান দূৰ গোটেই খহি গৈ আছে এইডোখৰ। দেউতা মোক বচোৱা, মই কেনেকৈ ওলাম এতিয়া ইয়াৰ পৰা? মোক সোনকালে কিবা এটা কৰি বচোৱা দেউতা। এইটো আকৌ কেনেকৈ গাঁতত সোমালি ঐ? তই এতিয়া কেনেকৈ ওলাবি এতিয়া? কি কৰোঁ মই? কিবা এটা কৰিব লাগিব। তই বেছি হিলদুল কৰি নাথাকিবি। মই হাউত কৈ ৰছী এডাল বিচাৰি লৈ আনোগৈ, তোক বচাব লাগে কাৰণে। তই হিলদুল কৰি নাথাক। যাও সোনকালে কিবা এটা কৰ, মোৰ হ'লে একো ধৰিবই পৰা নাই, কি কৰোঁ কি নকৰোঁকে। তই যা, মই চাই আছোঁ ইয়াক। আৰু উৎপাত কৰিবিনে? এতিয়া পাইছ, এতিয়া কেনেকৈ উলিয়াওঁ? তোক উলিয়াবলৈ যাওঁতে আমিও সোমাই পৰিম এতিয়া, যি খহিছে। ফটো ভিডিঅ' কৰাৰ চখত জঁপিয়াই খপিয়াই এইখন এতিয়া গাঁতত সোমাই মোৰ কলিজা খালি, মাৰে গম পালে মোক খাব কলিজা। সোনকালে আন ঐ, তই ৰছীডাল কালুৱা, সোনকালে আন। দেউতা, মই সোমাই গৈ আছোঁ, মোক জল্দি বচোৱা। আজিৰ পৰা মই তোমালোকৰ কথা শুনিম, মই আজিৰ পৰা উৎপাত নকৰোঁ। মই কাণত ধৰিছোঁ দেউতা, সোনকালে কিবা এটা কৰা। যেনে তেনে এডাল বিচাৰি পাইছোঁ ৰছী, এডাল। ধৰ, এই ৰছীডালত ধৰ, তাৰপিছত আমি দুয়োজাই টানি আনিলোঁ। ভালকৈ ধৰিবি। আহিছে দেই। দেখিছা মইনাহঁত, ডাঙৰৰ কথা নুশুনিলে কি অৱস্থা হয়। আজিৰ পৰা সকলোকে কৈছোঁ, সকলোৱে ডাঙৰৰ কথা মানিবা দেই, তেতিয়াহে ভালে সকলো ঠিক হৈ থাকিব। বাৰু এতিয়া আমি ৰুমলৈ গৈ থাকোঁ দেই। বাই বাই মইনাহঁত, আকৌ লগ পাম।